সদৌ চাওতাল ছাত্ৰ সন্থা তামুলপুৰ জিলা সমিতিৰ উদ্যোগত 3 ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা আদিবাসীসকলৰ জাতীয় পৰৱ চহৰাই মিথুনৰ নিশা সফল সামৰণি পৰে। তামুলপুৰ জিলাৰ অন্তৰ্গত দৈমাবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত উক্ত অনুষ্ঠানত চাওতাল ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে তামুলপুৰ জিলাৰ সভাপতি থমাছ চৰেনে। স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৰত দুধন। ইয়াৰ পিছত গছপুলি ৰোপণ, মাঝিৰ থান আৰু জাহেৰ থান উদ্বোধন, দিনৰ 11 বজাত খেল ধেমালি প্ৰতিযোগিতা, ধনুকাৰ লক্ষ্যভেদ প্ৰতিযোগিতা, সন্ধিয়া একক চহৰাই নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কালি নিশা লৱৰাম হাজদাৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। অতিথি হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমব্ৰম, উপসভাপতি দুৰ্গা চৰেন, বেটিয়াৰৰ EM উইলছন হাজদা, আদিবাসী কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্যসকল, ক্ৰমে মণ্ডল হাজদাসহ ছাত্ৰ সংগঠনৰ নেতাসকল আৰু বিশিষ্ট নাগৰিকসকলো উপস্থিত থাকে। নিশা সাংস্কৃতিক অনুষ্ঠানেৰে চহৰাই মিথুন উৎসৱৰ সামৰণি পৰে। আনহাতে অসম চৰকাৰক চহৰাই উৎসৱটিক বন্ধ দিন ঘোষণা কৰা, আদিবাসীসকলক অনুসূচিত জনজাতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা, আদিবাসীসকলক চাহ জনজাতিৰ জনগোষ্ঠীৰ সৈতে একাকাৰ কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰা, খিলঞ্জীয়া আদিবাসীসকলৰ ভূমিৰ সমস্যা সমাধান কৰিবলৈ এই উৎসৱৰ পৰাই আহ্বান জনাইছে সদৌ অসম চাওতাল ছাত্ৰ সন্থাই। জনগোষ্ঠীৰ এই মাটিসমূহ চৰকাৰে যদি ইয়াত নিষিদ্ধকৰণ আইন জাৰি নকৰি চাওতালসকলৰ মাটিৰ ওপৰত যদি এনেকুৱা অন্যায় আৰু বেপাৰ চলায়, তেনেহ'লে চাওতাল জনগোষ্ঠী অসমতে নিথৰ হোৱা এইটো কথা স্বীকাৰ জনাইছোঁ যে চাওতাল জনগোষ্ঠী অসমত কোনোদিনা চাহ বাগানৰ লগত জড়িত নাছিল আৰু কোনোদিনা চাহ বাগানৰ লগত তেখেতসকল অন্তৰ্ভুক্ত হোৱা নাই। তথাপিও চাওতাল জনগোষ্ঠীক এই মাটি যিটো 1886 চনৰ মাটিৰ আইন যিটো আছে, সেই আইনে কৈছে যে চাওতাল মানুহৰ ভূমি হস্তান্তৰ নহয়। কিন্তু চাওতাল মানুহৰ যেতিয়া মাটি নামজাৰি কৰোঁতে নিজৰ নামত আনিবৰ কাৰণে কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হওঁতে যদি চাহ বাগানৰ চাৰ্টিফিকেট তেখেতসকলক দিয়া যায়, চাহ জনজাতি বুলি তেখেতসকলক দিয়া যায় বা চাহ গোষ্ঠীৰ মানুহ বুলি তেখেতসকলক পৰিচয় দিয়া যায়, তেনেহ'লে চাওতাল হিচাপে সেই আমাৰ যি আইন আছে সেই আইনটো কেনেকৈ বলবৎ হ'ব? তাৰ মানে কি বুজাইছে অসম চৰকাৰে? চাওতাল মানুহৰ যিখিনি মাটি আছে সেই মাটিখিনি মানে বিনা চৰ্তে বেলেগ জাতি জনগোষ্ঠীলৈ তেখেতসকলে হস্তান্তৰ কৰিব আৰু মাটিখিনি মানে ভূমিহীন কৰিব চাওতাল লোকসকলক, সেইখিনি পৰিকল্পনা তেখেতে কৰিছে। প্ৰথমে ইয়াত যিবিলাক ৰিচিপশ্যনৰ সভাপতি আৰু সম্পাদক প্ৰমুখ্যে ইয়াৰ ৰাইজৰ সকলোকে পোনপ্ৰথমে মই জোহাৰ বা ধন্যবাদ জনাইছোঁ। কাৰণ আজি যিখন চৰহাই মিদন প্ৰগ্ৰাম, চৰহাই বিদায় প্ৰগ্ৰামত মোক নিমন্ত্ৰণ কৰি ইয়াত মাতিছিলে। আহি মই বহুত ভাল পালোঁ। কাৰণ এইটোৱে ভাল পালোঁ যে যিখন সমাজত মই জন্মগ্ৰহণ কৰিছোঁ সেই সমাজৰ সাংস্কৃতিক কলা কৃষ্টি কেনেকুৱা ৰাখিব লাগে সেই অনুপাতে আজি প্ৰগ্ৰামখন ৰাখিছিলে, ভাল লাগিছে। তামুলপুৰৰ পৰা আনন্দ ৰামচিয়াৰীৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।